ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে মই 50 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন আপলোড কৰিছোঁ যিটো 4th ইউনিট টেষ্ট পৰীক্ষা বা এনুৱেল এক্সাম বহু ছাত্ৰ ছাত্ৰীয়ে 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আলোচনা কৰাৰ কথা কৈ আছিল ছাত্ৰ ছাত্ৰীসকল আমি যিটো লাইভ ক্লাছত আমি মেথছৰ বহুখিনি আগবাঢ়ি আছোঁ ক্লাছবিলাক তোমালোকক কৈ আছোঁ কমন কুৱেশ্যন আনচাৰ টিউশ্যনৰ কাৰণে কৰি আছোঁ আৰু কিছু দুই এটা ক্লাছ পাব্লিক কৰিও দি আছোঁ অৰ্থাৎ তোমালোকে হোৱাটছএপত মানে ইউটিউবত থকা ষ্টুডেণ্টখিনিয়ে পাই আছা আৰু মেক্সিমামখিনি আমাৰ গ্ৰুপত থকাখিনিয়ে পাই আছে আটাইখিনি পাইছে এইখন কুৱেশ্যন পেপাৰ মই গ্ৰুপত ইতিমধ্যে দি দিছোঁ আৰু এনচাৰখিনিও মই অতি সোনকালে কৰি দিম বা তোমালোকে গমে পাইছে এনচাৰখিনি মই কৰি আছোঁ আৰু আমি লাইভ ক্লাছত বাৰু এনচাৰখিনি অহাকালি মানে কৰি দিব চেষ্টা কৰিম লাইভ ক্লাছত জইন হ'বা ছাত্ৰ তাৰ আগতে তোমালোকক জনাওঁ যে আগৰ কুৱেশ্যনৰ পেপাৰৰ পৰা ভালেখিনি কমন আহে আগে পিছত এনেকুৱা ভালেখিনি কমন পৰে ষ্টুডেণ্টে আহি কয় ছাৰ আপুনি দিয়া কুৱেশ্যন পেপাৰবিলাকৰ পৰা কমন পৰিছে আৰু সেইবাবে মই কুৱেশ্যন পেপাৰবিলাক আপলোড কৰি আছোঁ তোমালোকে যিখিনি কুৱেশ্যন পেপাৰ আপলোড কৰিছোঁ সকলোখিনি চোৱা তোমালোকে চোৱা তাৰ পৰা কমন কিন্তু পৰিব ইয়াৰ উপৰি তোমালোকৰ ক্লাছটো মানে প্ৰশ্ন আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ ভাল খবৰ যিসকলে জানে তেওঁলোকে স্কিপ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল মাত্ৰ 99 টকাত সুবিধা লাভ কৰিব পাৰিবা টিউশ্যনৰ এছআৰ এডুকেশ্যনৰ তৰফৰ পৰা লৈ আহিছে এই সুবিধা ছাত্ৰ ছাত্ৰীসকল মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছ সকলোৱে চাৰিটা বিষয় মাত্ৰ 99 টকাতে পঢ়িব পাৰিবা সপ্তাহত 5 দিনকৈ ক্লাছ কৰা হ'ব সন্ধিয়া ক্লাছবিলাক হ'ব যিহেতু মই এতিয়া বৰ্তমান ক্লাছ 8ৰ অনলাইন ক্লাছ হৈ আছে গতিকে কোনোবা যদি এতিয়াও হ'ব বিচাৰে 9ৰ কাৰণে জইন হ'লে এতিয়াও 8ত হ'ব পাৰিব 8ত জইন কৰা দিয়া হ'ব আগৰ নোটছবিলাক ক্লাছবিলাক সকলো দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰিবা কাৰণ চিটৰ কেপাচিটি আছে গতিকে বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইতিমধ্যে জইন হ'ল গতিকে গাৰ্জেনখিনিকো মই ধন্যবাদ জনাইছোঁ ল'ৰা ছোৱালীক মানে লৈ গুৰুত্ব থকাৰ বাবে ক্লাছবিলাকত জইন হৈছে গতিকে গাৰ্জেনখিনিকো ধন্যবাদ জনাইছোঁ ল'ৰা ছোৱালীৰ লগতে ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে আমি কুৱেশ্যনখিনি আগবাঢ়িছোঁ তোমালোকে হোৱাটছএপ নাম্বাৰটো যিটো দেখা পাইছে তাত তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম চেণ্ড কৰিলেই হ'ল তাৰপিছত তোমালোকক QR কোড এটা দিয়া হ'ব তাতে তোমালোকে প্ৰথম 2 মাহৰ কাৰণে পে'মেণ্ট কৰিলেই হ'ল তাৰপিছত মাহে মাহে পে'মেণ্ট কৰি থাকিব পাৰিবা অৰ্থাৎ প্ৰথম এপ্ৰিল আৰু মে'ৰ কাৰণে পে'মেণ্ট হৈ আছে গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে বা কোনোবাই যদি বছৰেকীয়া কৰিব বিচাৰে তেতিয়াও মাত্ৰ 999 টকাতে বছৰটো পঢ়িব পাৰিবা এতিয়া আমি আহিছোঁ প্ৰশ্নখিনি কেৱল উত্তৰ দিয়া আছে ইয়াত 1 পূৰণ 10 10টা 1 নম্বৰীয়া কেৱল উত্তৰ দিয়া আছে প্ৰথমটো হৈছে a নত মান কিমান বিটো হৈছে যদি x আৰু y সত্যক সমান দিব আছে তেন্তে তলৰ কোনটো শুদ্ধ হ'ব এইবিলাক আমি পঢ়াই আছোঁ তোমালোকে পাইছা বিশেষকৈ গ্ৰুপত থকা বা লাইভতো বুজাই আছোঁ গতিকে লাইভটোত কোনোবা জইন হ'লে হ'ব পাৰিবা লাইভটো 7:30 বজাত হয় তলৰ গাণিতিক উক্তিটো ভুল নে শুদ্ধ ইয়াত দিয়া আছে কোন ভাৰতীয় গণিতজ্ঞৰ সংখ্যাৰ বন্ধু আখ্যা দিয়া হৈছে ইয়াত অলপমান হেৰি হৈছে চাবাচোন তোমালোকে নেক্সট হ'ল লেখ কাগজত x আৰু y অক্ষয় কটাকটি কৰা মূল বিন্দুবিলাক স্থানাংক কিমান এইবিলাক পঢ়াই আছোঁ তোমালোকক লাভৰ শতাংশ পাৰ্চেণ্টেজ লাভ ডিভাইড বাই কি হ'ব ইনটু 100% খালী ঠাই পূৰ কৰিব দিছে যিটো হৈছে চতুৰ্ভুজৰ কোন চাৰিটাৰ সমষ্টি কিমান a⁴m ৰ গুণাত্মক বিপৰীত কি এটা সামান্তৰিকৰ চতুৰ্ভুজ বুলিব পাৰিনে ত্ৰিভুজৰ কালি সূত্ৰটো লিখা 2 নম্বৰ হৈছে তলৰ বীজগণিতৰ ৰাশিবোৰ উৎপাদক বিশ্লেষণ কৰা 3টা দিয়া আছে 2টা দিয়া আছে 2 2 গুণ 4 অভেদ প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ কৰা ইয়াত দিয়া আছে তোমালোক প্ৰথম 2 নম্বৰ দ্বিতীয়টো 3 নম্বৰ দিয়া আছে হৰণফল নিৰ্ণয় কৰা য'ত 2 3 3 অৰ্থাৎ 8 নম্বৰ আছে 5 নম্বৰ হৈছে মান নিৰ্ণয় কৰা তাৰপিছত 6 নম্বৰ সূচকীয় ৰূপত প্ৰকাশ কৰা 7 নম্বৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা তলৰ বিন্দুকেইটা ভুজ আৰু কুটি নিৰ্ণয় কৰা এইবিলাক কুৱেশ্যন পেপাৰ একেবাৰে সহজ পাইছে চাগে যিসকলে ক্লাছবিলাক কৰি আছে হয়নে একেবাৰে সহজ হয়নে কাৰণ আমি এইবিলাক পঢ়াই আছোঁ P36Q63R81 বিন্দুকেইটা লেখ কাগজত বহুৱা বিন্দুবোৰৰ একেটা ৰেখাত আছেনে নেক্সট হ'ল পূৰণফল লিখা তাৰপিছত উপযুক্ত অভেদ ব্যৱহাৰ কৰি নিৰ্ণয় কৰা মান নিৰ্ণয় কৰা য'ত 6 নম্বৰকে আছে অভেদ ব্যৱহাৰ কৰি সমাধান কৰা 13 নম্বৰ হৈছে এটা লঘু পানীয় ফেক্টৰীত মেচিনে 6 ঘণ্টাত 840টা বটল পূৰ কৰে মেচিনে 5 ঘণ্টাত কিমান বটল পূৰ কৰিব নেক্সট হ'ল 14 নম্বৰ যি উপাৰ্জনে 6 জনীয়া পৰিয়াল এটা 42 দিন চলিব পাৰে পৰিয়ালটো এজন সদস্য বাঢ়িলে সেই উপাৰ্জনে কিমান দিন চলিব পাৰিব 15 নম্বৰ হৈছে এটা ৰম্বছৰ কৰ্ণডাল 10 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ ৰম্বছৰ কালি নিৰ্ণয় কৰা তাৰপিছত চিত্ৰত দিয়া আচ্ছাদিত অংশৰ কালি উলিয়াব দিছে 17 নম্বৰটো ইয়াত কি কৈছে এখন বিদ্যালয়ত বিভিন্ন খেল ভাল পোৱা 100 জন ছাত্ৰ ছাত্ৰীৰ এডাল ৰেখা
জোখ দেখুওৱা হৈছে লেখডালত অধ্যয়ন কৰি তলৰ প্ৰশ্নৰ উত্তৰ কৰা। ইয়াত লেখডালে কিমানটা খেলৰ তথ্য দিছে, বেছি সংখ্যক ছাত্ৰছাত্ৰীয়ে ভাল পোৱা খেল কোনটো, একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ কি। নেক্সট হ'ল ৰমেনে এটা মোবাইল 13,500 টকাত বিক্ৰী কৰাত তেওঁ 20% লোকচান হ'ল, মোবাইলটো কিনা দাম কিমান আছিল। 3 নম্বৰকে আছে। শতকৰা বছৰি 3% সুতৰ হাৰত 300 টকাৰ 2 বছৰ মিশ্ৰ সুত কিমান। নেক্সট হ'ল জোতা দোকানী এজনে পুৰণি জোতা এযোৰ 440 টকাত বিক্ৰী কৰিলে, জোতাযোৰ ছপা মূল্য 600 টকা হ'লে গ্ৰাহকজনে কি হাৰত ৰেহাই পালে নিৰ্ণয় কৰা। এখন ৰেলগাড়ী 18 ঘণ্টাত 720 কিলোমিটাৰ অতিক্ৰম কৰে, গাড়ীখন 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান ঘণ্টা লাগিব। এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুডাল মাপ ক্ৰমে 7 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ, উচ্চতা 4 চেণ্টিমিটাৰ কালি নিৰ্ণয় কৰা। একেবাৰে সহজ হয় প্ৰশ্ন কাকতখন, তোমালোকে ভালদৰে পঢ়িলে একদম সহজ পাবা। তলত দিয়াবোৰ কি অনুপাতত হ'ব লিখা। নেক্সট হৈছে 14 নম্বৰটো হৈছে ইয়াত মান এটা দিয়া আছে, নৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰা। মানটো হৈছে 1,52,875, নৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰিব দিছে। নেক্সট 25 নম্বৰ, প্ৰতিটো বৰ্ণৰ মান উলিওৱা, আৰু 26 নম্বৰটো দিয়া আছে ইয়াৰ কিমান মান হ'ব সুধিছে, তাত 1 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নখন মোৰ বোধেৰে ইমান টান হোৱা নাই, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত জড়িত হৈছে তেওঁলোকে টান পাবই নালাগে, এইবিলাক পঢ়োৱা গৈছে। নেক্সট ক্লাছৰ কাৰণে 9ৰ কাৰণে ভালদৰে পঢ়িব লাগিব, এতিয়াই জইন হৈ লোৱা, কাৰণ জইন বহু ছাত্ৰ-ছাত্ৰী হৈছে, গতিকে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে, মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে 9ৰ পৰা পঢ়ি যোৱা। আৰু অভিভাৱকসকলে অলপ এক্টিভ হ'ব লাগিব, কাৰণ ষ্টুডেণ্টে পঢ়িছে নে নাই তাৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ 9ৰ পৰাই ভালদৰে আগবাঢ়ি গ'লে গড় গতি লাগিলে 10ত ভাল এটা ৰিজাল্ট কৰিব পাৰিব।